নেতা নেতা কোন? আপুনি বাৰু নিজকে নেতা কৰি গঢ়ি তুলিব বিচাৰে নেকি? বা আপুনি নেতা হ'ব বিচাৰে নেকি? যদি বিচাৰে তেতিয়াহ'লে আমি জানিব লাগিব প্ৰকৃত অৰ্থত নেতা কোন। নেতৃত্ব দিব পৰা ক্ষমতাসম্পন্ন ব্যক্তিক আমি নেতা বা লিডাৰ বুলি কওঁ। এতিয়া প্ৰশ্ন হ'ল, নেতৃত্বনো কি? নেতৃত্ব হৈছে সমগ্ৰ বিশ্বৰ সকলো ঠাইতে বিদ্যমান এক সামাজিক পৰিঘটনা। নেতৃত্বই অনাদিকালৰ পৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এখন সমাজ বা যিকোনো এটা সংগঠন বা অনুষ্ঠানৰ সৰ্বাংগীন উত্তৰণত সেই সংগঠন বা সেই অনুষ্ঠানৰ নেতৃত্বই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এটা কথা আমি সকলোৱে মনত ৰখা উচিত যে নেতাই বা নেতৃত্বই কোনো কামেই অকলে নকৰে। কিন্তু এটা সংগঠন বা অনুষ্ঠানৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক বা শৈক্ষিক বা মানসিক উত্তৰণত এজন সুদক্ষ নেতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিন্তু তেখেতে একো কামেই অকলে নকৰে। যিকোনো সামাজিক গোট বা অনুষ্ঠানত দুই ধৰণৰ ব্যক্তি থাকে, এক নেতা আৰু আনসকল অনুগামী বা নেতৃত্বাধীন। প্ৰথমজন সকলো ক্ষেত্ৰতে সক্ৰিয় আৰু পিছৰসকল সকলো ক্ষেত্ৰতে নিষ্ক্ৰিয়। গতিকে প্ৰকৃতাৰ্থত নেতাই নিজৰ অসাধাৰণ গুণ বা মন মগজুৰে অসাধাৰণ গুণৰ অধিকাৰী হোৱাৰ বাবে সকলো অনুগামী সদস্যসকলক সক্ৰিয় আৰু কাৰ্যকৰী সদস্যলৈ ৰূপান্তৰিত কৰিব পৰা সক্ষমতা ৰাখে। কেৱল এজন ভাল নেতা বা নেতৃত্বৰ ওপৰতহে এখন অনুষ্ঠান বা এটা প্ৰতিষ্ঠানৰ সৰ্বাংগীন উন্নয়ন নিৰ্ভৰশীল। গতিকে যিজন অসাধাৰণ গুণাৱলী বা গুণসম্পন্ন বিচক্ষণ নেতৃত্বৰ দ্বাৰা অনুগামীসকলক নেতৃত্ব দিব পাৰে বা নিজৰ নেতৃত্বৰ ক্ষেত্ৰত আকৰ্ষিত কৰিব পাৰে, তেনে নেতা বা সেইজন নেতাই আন বা অনুগামীসকলৰ বাবে আৰ্হি হিচাপে কাম কৰে। এজন প্ৰকৃত নেতাই কেৱল আৰ্হি আচৰণ উপস্থাপন কৰাই নহয়, তেখেতে এনে পৰামৰ্শ দিব লাগে যিবোৰ তেখেতৰ অনুগামীসকল বা তেখেতক যিসকলে ফ'ল' কৰে, ফ'ল'ৱাৰ বা তেখেতৰ নেতৃত্ব স্বীকাৰ কৰাসকলে আন্তৰিকতাৰে তাক গ্ৰহণ কৰে বা সেই পৰামৰ্শসমূহ আন্তৰিকতাৰে গ্ৰহণযোগ্য হয়। গতিকে নেতৃত্ব হৈছে এনে এক আচৰণ যিয়ে আন মানুহৰ আচৰণত প্ৰভাৱ পেলায়। ই এনে এটা গুণ যিয়ে তেখেতৰ অনুসৰণ কৰা ব্যক্তিসকল বা অনুগামীসকলক নেতাৰ লগত থাকিবলৈ প্ৰেৰণা যোগায়। আশা কৰোঁ পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিব। এজন ভাল নেতাৰ গুণাৱলী বা নেতৃত্বৰ গুণাৱলী সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।